নমস্কাৰ। সমগ্ৰ পৃথিৱী এতিয়া যুদ্ধময় পৰিৱেশ, সমগ্ৰ পৃথিৱীতে যুদ্ধময় পৰিৱেশ। বহুতে যুদ্ধ হ'লে ভাল পায় আৰু বহুতে ভাবে যুদ্ধ বিজয়েই এখন দেশৰ আত্মসন্মানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় বা উপাদান। কিন্তু এই যেতিয়া যুদ্ধ হয়, সৈনিক পৰিয়ালসকলৰ কি অৱস্থা হয় আৰু সৈনিকসকলৰ মানসিক অৱস্থা কি হয় তাকে লৈ এটি মোৰ কবিতা। ভাই, এজন সৈনিকে কৈছে অন্য এজন বিৰোধী ৰাষ্ট্ৰৰ সৈনিকক এনেদৰে, ভাই অকণমান উদ্যত বন্দুকটো নমাই লোৱা। ভাই অকণমান উদ্যত বন্দুকটো নমাই লোৱা। এয়া চোৱা, মই মাটিত গুজি থলো মোৰ ৰাইফল। অকণমান খেজুৰ জোপাৰ তলত বহো বলা, কথা পাতো দুআষাৰ। আমিতো কোনোকালে মুখামুখি কথা পাতি পোৱা নাই। আমিতো কথা পাতো বন্দুকৰ নলেৰে। গুলিবোৰ আমাৰ হৈ পৰে প্ৰাণৰ ভাষা। ভাই আজি কথা পাতো বোলা। কোৱা কিমান দিন সপোনলৈ বৈ অহা নাই স্মৃতিৰ নদী। কিমান দিন ফুল লৈ তোমাৰ বুকুখন বিচাৰি অহা নাই প্ৰিয় নাৰী। কোনো শিশুই আহি কলাত বহি তোমাৰ সোধা নাই, মামা দেখক কিয় বোলে মা। মামা দেখক কিয় বোলে মা। মামা মুচিব নোৱাৰি নেকি মাটিৰ সীমা। এজাক বৰষুণতে চোন মাটিত ময়কা ছবিবোৰ মচা যায়। তোমালোকে কিয় বন্দুকৰ সলনি বৰষুণক নকৰা প্ৰাৰ্থনা। ভাই অকণমান হেন যেন তীক্ষ্ণ চকুজুৰি জপাই দিয়া। বিশ্বাসত আস্থা ৰাখি দীঘল উশাহেৰে বুকু ভৰাই লোৱা পৃথিৱীৰ বতাহ। ভাই অকণমান বন্দুকটো নিলগাই ৰাখা। আকাশলৈ মুখ কৰি শোৱা আৰু ৰ'দৰ গান শুনা। সূৰ্যৰ জানো আছে সীমা, ৰ'দৰ সীমা। আমাৰ পৃথিৱী জানো নহয় আমাৰ মা। তোমাৰ স্বদেশৰ বতাহে মোলৈ কিয় লৈ আহে অম্লজান উপহাৰ। মোৰ স্বদেশৰ ৰ'দে তীব্ৰ শীততো কিয় দিবলৈ যায় তোমাক উত্তাপ। তোমাৰ স্বদেশৰ বৰষুণ জাকে কিয় শ্ৰীবৃদ্ধি কৰে মোৰ খেতিডৰা, উজ্বলাই মোৰ ঘৰ। মোৰ স্বদেশৰ ভূঁইকঁপটোৱে কিয় কঁপাই বিশ্ব চৰাচৰ। কোৱা ভাই কোৱা, কোৱা ভাই কোৱা, তুমিও মোৰ দৰেই খামী দাঁত। বন্দুক টোৱাই কিয় আমি ৰুধিব নোৱাৰো বজ্ৰপাত। ভাই অকণমান উদ্যত বন্দুকটো নমাই লোৱা। ভাই অকণমান উদ্যত বন্দুকটো নমাই লোৱা। এয়া চোৱা মই মাটিত গুজি থলো মোৰ ৰাইফল। এয়া চোৱা ময়ো মাটিত গুজি থলো মোৰ ৰাইফল। ভোকত একেই আহাৰৰ বাবে হাহাকাৰ, পিয়াহত একেই জল। যুদ্ধ শেষ হ'ব, যুদ্ধ শেষ হ'ব, বিজয়ৰ পতাকা উৰিব। যুদ্ধ শেষ হ'ব, বিজয়ৰ পতাকা উৰিব। জয়গান গাব দেশৰ জনতাই, বেলুন উৰিব আকাশ চানি। তোমাৰ মোৰ শৱদেহ দুটা লৈ যাব। তোমাৰ মোৰ শৱদেহ দুটাই লৈ যাব। তোমাৰ মোৰ শৱদেহ দুটাই লৈ যাব আপোন ঘৰলৈ মাথো চকু পানী। তোমাৰ মোৰ শৱদেহ দুটাই লৈ যাব আপোন ঘৰলৈ মাথো চকু পানী। দুগৰাকী সৈনিকৰ জীৱন বা হাজাৰ হাজাৰ সৈনিকৰ জীৱন এনেকুৱাই যুদ্ধত। গতিকে আহক আমি যুদ্ধৰো বিৰোধিতা কৰোঁ, যুদ্ধৰে সমাধান হ'ব নালাগে, আৰু সন্ত্ৰাসবাদৰো বিৰোধিতা কৰোঁ। সন্ত্ৰাসেৰো যিহেতু সমস্যাৰ সমাধান নাই। গতিকে সৈনিক ভাইসকললৈ, ফৌজী ভাইসকললৈ সন্মান জনাই এই কবিতাটো আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে কবিতাটো শুনি ভাল পাব আৰু সকলো কুশলে থাকক। যুদ্ধ নোহোৱা এখন পৃথিৱী, আমি শান্তিৰ পৃথিৱী বিচাৰোঁ। ধন্যবাদ।